এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ ৮ মাৰ্চৰ পৰা যান-বাহন চলাচল কৰিব কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে। এই কথা ঘোষণা কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ। আজি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ আয়ুক্তই কৰিছিল পৰিদৰ্শন। দলংখন পৰিদৰ্শন কৰাৰ পাছত এই কথা ঘোষণা কৰিছে। উল্লেখ্য যে যোৱা 14 ফেব্ৰুৱাৰীত দলংখন মুকলি কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। উদ্বোধন কৰাৰ পাছতে কেৱল পথচাৰীৰ বাবে মুকলি হৈ আছিল আৰু ৮ মাৰ্চৰ পৰা যান-বাহন চলিলেও বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল। পুনৰবাৰ উল্লেখ কৰিছো ৮ মাৰ্চৰ পৰা যান-বাহন চলাচল কৰিব কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে। এই কথা ঘোষণা কৰিলে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই। আজি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ আয়ুক্তই কৰিছিল পৰিদৰ্শন। দলংখন পৰিদৰ্শন কৰাৰ পাছত এই কথা ঘোষণা কৰিলে। উল্লেখ্য যে যোৱা 14 ফেব্ৰুৱাৰীত দলংখন মুকলি কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। উদ্বোধন কৰাৰ পাছতে কেৱল পথচাৰীৰ বাবে মুকলি হৈ আছিল আৰু ৮ মাৰ্চৰ পৰা যান-বাহন চলিলেও বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল। কুমাৰ ভাস্কৰ বৰ্মা সেতুখন গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই সেতুখন জনসাধাৰণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে মুকলি কৰিছিলে আৰু তেতিয়াৰ পৰা এই দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিয়া আছিলে। আৰু এইকেইটা দিনত আমি যিটো দেখিলোঁ অভূতপূৰ্ব ৰাইজৰ সমাগম হৈছে আৰু সকলোৱে উপভোগ কৰিছে দলংখনৰ কাৰুকাৰ্য, টেকনিকেলিটি আৰু তাৰ বিউটি সৌন্দৰ্য উপভোগ কৰিছে আৰু যথেষ্টখিনি হাজাৰ হাজাৰ মানুহ আজিও আপোনালোকে দেখিব। আৰু এটা নতুন আৰু ডিমাণ্ড এটা আহিছে যে আৰু কিছুদিনৰ কাৰণে যদি দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিব পাৰি। আজি আমি আচলতে আটাইখিনি আমাৰ ইয়াত মহানগৰ পুলিচ প্ৰশাসন আছে, চিটি পুলিচ, আৰক্ষী মহানগৰ আয়ুক্তৰ তৰফৰ পৰা আহিছে আমাৰ DCP ট্ৰাফিক, কামৰূপ মহানগৰ জিলা আয়ুক্ত আছে আৰু আমি কামৰূপ জিলাৰ পৰাও আমি প্ৰশাসন আৰু আমাৰ SSP আমি আটাই এটা জইণ্ট ভিজিট কৰিলোঁ, বিভিন্নজনৰ মতামত ল'লোঁ আৰু সকলোৱে এটা কথা বিচাৰিছে যে তেওঁলোকে আৰু কিছুদিন যদি প্ৰশাসনক তেওঁলোকে অনুৰোধ কৰিছে যে আৰু কিছুদিন যদি পথচাৰীৰ বাবে মুকলি কৰি ৰাখিব পাৰি। সেইবাবে আমি সকলোৱে যৌথভাৱে এটা সিদ্ধান্ত লৈছোঁ যে আৰু এসপ্তাহ 1 তাৰিখৰ পৰা কাইলৈৰ পৰা 7 তাৰিখলৈকে একজেক্টলি 7 তাৰিখলৈকে পথচাৰীৰ বাবে এই দলংখন মুকলি থাকিব বৰ্তমানে যেনেকৈ চলি আছে। আৰু ঠিক 8 তাৰিখৰ পৰা ইয়াত যান-বাহনৰ বাবে মুকলি কৰি দিয়া হ'ব, কিন্তু লাইট ভেহিকেলৰ কাৰণে দিয়া হ'ব কিছুদিনৰ কাৰণে। আমি বাছ বা ট্ৰাক তেনেকুৱা জাতীয় হেভি ভেহিকেল এই দলঙেৰে কিছুদিনৰ কাৰণে আমি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আমি মুকলি কৰি দিব নোৱাৰিম। কিন্তু লঘু যান-বাহনৰ বাবে কমাৰ্চিয়েল বাছ বা